খাস মাটি, ফরেষ্টৰ মাটি, সরকারি মাটি, জলাশয়ের মাটি উচ্ছেদ করা হব বলে বিটিআর চুক্তিত 7 নম্বৰ দফাত স্পষ্টভাৱে লিখা আছে। আপোনালোকে বিটিআর চুক্তি পঢ়ি চাব। আৰু ইয়াৰ কাৰণে আজি ইউপিপিএলে সার্কেল অফিস, মণ্ডল অফিস বিলাকত হাজার হাজার ইভেকশনৰ নোটিস পৰি আছে। বিপিএফ সরকার অহাৰ লগে লগে অক্টোবর মাসত ইউপিপিএল গোটেই ইভেকশন নোটিস আমি সব কেনসেল করে দিম, কাকো উচ্ছেদ কৰিব নিদিম। আমার এই অঞ্চলত বসবাস কৰা গোর্খা মানুষ আছে, বড়ো মানুষ আছে, আদিবাসী আছে, মাইনরিটি মুসলিম সকল আছে, বিভিন্ন ধৰণৰ এতিয়া ওদালগুৰি হাল্লা লাগি আছে। 100 বছর 150 বছর পুরানা গাঁও বড়ো মানুষ এগেইনষ্টত এতিয়া নোটিস আহিছে ওদালগুৰি। ইয়াৰ কাৰণে ইউপিপিএল 0 হৈ থাকে। প্রমোদ বড়ো ডাঙরিয়াই নিজে মানে তামুলপুর ইলেকশন নেখেলে, এইবার বনরগাঁও ইলেকশন খেলিব। ইয়ার পিছনে বাগানপাড়া সমষ্টিত প্রমোদ বড়ো ডাঙর ইলেকশন খেলিব 100% ক্লিয়ার। এইবিলাক মেসেজ আমার হাতত আছে। নিজের জায়গা নিজে নিজিতে এবার। সো ইয়ার কারণে আজি রাইজে বিশ্বাস নকরে, ইউপিপিএল দলক বিশ্বাস নকরে। পরিবর্তনের নামত আমার ছাত্র ছাত্রীক ঠকালে। প্রতিজন ছাত্র মানে ইউনিফর্ম কিনার নামত 10,000 পয়সা দিম বলে কোয়া কি হয়। প্রমোদ বড়ে নিজের ভাষণত কৈছিল, নির্বাচনী ইস্তাহারত লিখিছিল, হয় না নহয়? আজি গোর্খা ভবন কি হল, মুসলিম মাইনরিটি বিলাকৰ হোস ভবন কি হল, আদিবাসী ভবন কি হল, গোর্খা ডেভেলপমেন্ট বোর্ড কি হল, কিয় বনাব নোৱাৰিলে প্রমোদ বড় ডাঙরে? ইমান ঠগাই বাবা। প্রমোদ বড়োর দিনত বড়ো মানুষ বিলাকে কান্দিব লগা হয়েছে, ঘর ভাঙিছে, আদানী কোম্পানীক মাতি লৈ আহিছে। এই পর্বতজোড়াত মই কৈছিলো, গোটেই বাউন্ডারি সার্ভে কৰিছো মই। পর্বতজোড়া বাঁশবাড়িত 3,600 বিঘা মাটি, ইমান তামোল গছ আছে, কঁঠাল গছ আছে, পাকা ঘর আছে, খেতি বাতি আছে। আদানী কোম্পানী কোৱা নাই গ্ৰীণ এৰিয়াত মই মানে কোম্পানী পঢ়া। আৰু মানুহ কৈছে যে আমি মানে আদানী কোম্পানী অহাৰ লগে সব মানুহ চাকৰি নহয়। মানুহ ইমান মূৰ্খ বনাব নালাগে। আদানী কোম্পানী চাকৰি পাবলৈ হলে টেকনিক্যাল এডুকেশন লাগিব, ইঞ্জিনিয়ারিং ডিপ্লোমা লাগিব। ইউপিপিএল টেক্টৰ দলক এতিয়া সহায় নকৰে। আজি ইউপিপিএল একলা হৈ গল। ইয়াৰ কাৰণে তেওঁলোকে মাথা নষ্ট হৈ আছে। এই বাতৰি কৈ আছে ইউজি ব্ৰহ্ম, জিপেন কোনবা কৈ আছে আগন্তুক বিটিসি নির্বাচনত আমি বিপিএফ দলৰ মিত্ৰতা বিচাৰিছো। বহুত দেৰি হৈ গল, এতিয়া আৰু মিত্ৰতাৰ কোনো কথা নাই। লোক জানানি লাভ গয়া, ওই থৈ খানাই মানসিखौ আখাयाव हमना बोखांबावगोनलै जोंबो बोखांनांगौ। लाव खाबाय गै खाला, এই উপায় নাপায় এতিয়া আৰু বিপিএফ দলৰ আঙুলি ধৰি আৰু নদী পাৰ হ'ব বিচাৰে। থত ইমান জাম্বা বুলি ভাবিছে নেকি? আমাৰ আমিও সহায় কৰাত নাই, হয় না নহয়? খাওয়া সময় ঠিকছে খালে এতিয়া মানে সরকার আর আহিব নোৱাৰে, শেষ হৈ গল। এতিয়া আৰু বিপিএফ দলৰ লগত লগ হ'ব বিচাৰে। আগৰ পৰা ক'ত আছিল? বিপিএফ দলক ঠগাইতো লিলি হোটেলত থাকি সরকার বনালে। এতিয়া আৰু বিপিএফ দলক লাগে, আমাক নালাগে, আমাক নালাগে। আৰু মেজরিটি জিকিম আৰু বিপিএফ দলক ৰাইজে বিচাৰিছে হাগ্ৰামা। এতিয়া টিকিটৰ দৰখাস্ত মাৰি মাৰি শেষ হৈ গল, টিকিট নাপায়। তেওঁলোকে ভাবিছিল বলে বিজেপি সহায় কৰিব, চিন্তা নাই, চিন্তা নাই বেটা। এই সেপ্টেম্বর মাহে গম পাব। দুর্গা পূজার আগে আগে ইলেকশন আহি আছে, হয় না নহয়? দুর্গা পূজা ধাম ধুম কৰিম এবাৰ। চিন্তা 50% আমাৰ এটা কেইটা আছে নিচিমা 10টা, এই 5টা বেছি আমাৰ বাইদেউ বিলাকক দিব লাগিব। এটা আমাৰ বিপিএফ দলৰ সিদ্ধান্ত হ'ব। मोनबा मोनगोनलै, नोंसोरबो मोनबा मावदो, खस्थ' खालामदो, टाइमा गैखाला। इउपिपिएल रानखाजोब्बाय, बै बिना बायदेव मोना गैला, गोदाव सोराव जाखाबाय निर्मल मोना, नङा होमबा? गिदिर गिदिर खोथा बुंनाय शेष बन्द। एटार पिছত এটা সব প্রমাণ হৈ গল। গাঁৱে গাঁৱে ট্ৰেক্টৰ দিয়াটো কি হল? খেতিয়ক ৰাইজৰ কাৰণে দুখন আৰু গাঁওবিলাক সব কম্পিউটাৰ বনাম। বা আপোনালোকৰ গাঁৱৰ সময় এনেকা স্ক্ৰীন টাচ মাৰিব লাগিব, ফিংগাৰ প্ৰিণ্ট, এটাহে কম্পিউটাৰটো খুলি দিব। ডিজিটেল ভিলেজ, গাঁৱে গাঁৱে সব কম্পিউটাৰ বহাব। 100% ইৰিগেশ্যন সিস্টেম। এই খৰালি বতৰ মানুহবিলাক ধান ৰুব পৰা নাই। 2025 চনৰ ভিতৰত 100% ওয়াটার সাপ্লাই, ওয়াটার ইরিগেশন সিস্টেম বর্ডার মানে প্রতিশ্রুতি দিছিল প্রমোদ বড়ো সরকার।
আজি এই मानसिफ्रा माथो माइखौ गायनो हायाखै 100% दै सारनायनि बेबस्था लायनो खेथियकफोरनि थाखाय फाग्ला बायदि थगायखाबाय बोरलै आरो माबा खोथिया फोदोंलै बहाबा लायदो थेलादो लायदो बहाबा खोथिया रानगोननो खोथियानबा मिथिना कटिया माने ধানৰ বীজ কঠিয়া মানে পেলাই থৈছে তেওঁলোকে কবা এই জুৱাকালিনা কি কৈছে প্ৰমোদ পৰে যে আমাৰ খেতিয়ক ৰাইজকলে কঠিয়া মানে পঠাই দিব পাব কঠিয়াটো আজি ফুলালি কালি দিব পৰা হ'ব নেকি মানুহ ইমান মিছা কথা কয় সো এইবিলাক আৰু আমি বিশ্বাস কৰিব নালাগে ইউপিপিএল খতম সেপ্টেম্বৰ মাহৰ পিছত এজন দুইজন কোনবা যদি জিকে ইউপিপিএলৰ পৰা তেওঁলোকে বিপিএফ দলত যোগদান কৰিব ইউপিপিএল দলত দুজনহে মানুহ থাকিব উৰখাওগৰা ব্ৰহ্ম এই ক্ষমতাহীন মন্ত্ৰী নহবা উৰখাওগৰা ব্ৰহ্ম থাকে আৰু প্ৰমোদ বড়ো ডাঙৰে দুইজন মানুহ ইউপিপিএল কৰিব বাকি আৰু ইউপিপিএল নামৰ ৰাজনীতিক দল সেপ্টেম্বৰ মাহৰ পিছত আৰু পিটিসি নাথাকে শেষ সব চারটি জনগোষ্ঠী বেয়া পালে ইয়াৰ কাৰণে মই আৰু দীঘলীয়া নকৰো জেমস বসুমতাৰী ডাঙৰীয়া 100% জিকি গল আমাৰ সেন্ট্ৰেলৰ সাৰ্ভেট আৰু তেখেতে ইয়ে পাওয়াটো 100% খাটা ডাঙৰ ডাঙৰ ডিপাৰ্টমেন্ট বুজিলে বেচেৰা মানে 5 বছৰ বিৰাট কষ্ট কৰিলে সরকার নাই বিৰোধী দলৰ এমসিএলে কি দিব পাৰিব বেচেৰা তথাপিতো দলটো ধৰি ৰাখি আছে ইফালে ইফালে অলপ উল্টাং পাল্টাং অলপ মেনেজ কৰি দলটো ধৰি ৰাখি আছে হয় না নহয় তেওঁলোকৰ কাৰণে আজি বিপিএফ দল জীয়াই আছে তেখেতক আমি ধন্যবাদ যাচিব লাগিব সো আপোনালোকক ধন্যবাদ যাচিছো ভাল সময় আহিছে এবাৰ ইএম পাব ডিপাৰ্টমেন্টটো ডাঙৰ ডাঙৰ খুজি ললে হল এইবাৰ ৰাইজৰ অভাৱ অভিযোগ কাম কাজ তেখেতে কৰিবলৈ এবাৰ সক্ষম হ'ব এইবাৰ চিন্তা নাই ইএম বুকিং হৈ গল এইবাৰ আমাৰ নিসীমা সমষ্টি এইবাৰ মানে ডেভেলপমেন্ট হ'ব ঠিক আছে আৰু দীঘলীয়া নকৰো আপোনালোকক সকলোকে বিপিএফ দলৰ মই ওয়েলকাম যাচিলো আৰু আমি আগন্তুক দিনত একেলগে কাম কৰিম আৰু নিসীমা সমষ্টি 100% জিকি আছে থ্যাংক ইউ